গুড মৰ্ণিং ডিয়াৰ টিচাৰ ফ্ৰেণ্ডছ। আমি সকলোৱে জানো যে নতুন ছেশ্যন ষ্টাৰ্ট হৈ গৈছে। নতুন ছেশ্যন ষ্টাৰ্ট হোৱাৰ পিছত আমি সকলো ল'ৰা ছোৱালীবিলাকক যেতিয়া শিক্ষা চেতুত এটেণ্ডেঞ্চ ল'বলৈ যাম, পুৰণা ষ্টুডেণ্ট যিবিলাক ক্লাছ এতিয়া বেলেগ এটা ক্লাছত আছে তাক প্ৰমোশ্যন কৰি পেলাই আমি নতুন ক্লাছত পঠাব লাগিব। ছ' আপোনালোকে যিমান ষ্টুডেণ্ট আছে যিসকল প্ৰমোট হৈ গৈছে তেখেতসকলক যেতিয়া আপুনি বেলেগ এটা ক্লাছত পঠাবলৈ বিচাৰিলে আপোনালোকে কি কৰিব লাগিব, মই আপোনাক সম্পূৰ্ণ প্ৰচেছটো ষ্টাৰ্টিঙৰ পৰা লৈ পেলাই লাষ্টলৈকে দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা লৈ পেলাই লাষ্টলৈকে চাই থাকিব। ছ' ফ্ৰেণ্ডছ, আহক দেৰি নকৰাকৈ আমি ষ্টাৰ্ট কৰোঁ কেনেকৈ কৰি পেলাই আপোনালোকে যাই পেলাই প্ৰমোশ্যনটো কৰিব লাগিব। ছ' পোনপ্ৰথমে আপোনালোকৰ নিজৰ গুগল ক্ৰমত আহি যাব। অহাৰ পিছত আপোনালোকে ওপৰত চাৰ্চ ইঞ্জিনত গৈ পেলাই লিখিব shikshasetu.assam.gov.in। লিখাৰ পিছত আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত চাব ফ্ৰেণ্ডছ, আপোনালোকৰ ডিছপ্লেত এনেধৰণৰ অপশ্যন খুলি আহি যাব। ছ' যেতিয়া আপোনালোকে এনেকুৱা অপশ্যন পাব, আপোনালোকৰ নিজৰ ইউজাৰ আই ডি এণ্ড পাছৱৰ্ড আপোনালোকে সকলোৱে গম পায়। ছ' ইউজাৰ আই ডি এণ্ড পাছৱৰ্ড আপোনালোকে লিখি ল'ব। ছ' মই ইয়াত এতিয়া বৰ্তমান এটা স্কুলৰ ইউজাৰ আই ডি এণ্ড পাছৱৰ্ড লিখি পেলাই মই আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, তাৰপিছত আপোনালোকে ইয়াত ডিষ্ট্ৰিক্টৰ অপশ্যন আহিছে, ডিষ্ট্ৰিক্ট ছিলেক্ট কৰি ল'ব। মই এতিয়া ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিছোঁ। দেন আপোনালোকে যিটো কেপচা আছে সেইখন কেপচা আপোনালোকে ইয়াত বহাই দিব। ছ' মই এতিয়া কেপচা লিখিলোঁ। লিখাৰ পিছত চাওক লগইনৰ অপশ্যন দেখা পাই আছে আপোনালোকে। এতিয়া আপোনালোকে যাই পেলাই লগইনৰ অপশ্যনত লগইন ক্লিক কৰি দিব। ছ' ফ্ৰেণ্ডছ, ইমান যেতিয়া আপোনালোকে কৰিব, কৰাৰ পিছত চাব এনেধৰণৰ অপশ্যন আপোনালোকৰ ওচৰত খুলি পেলাই আহি যাব। ছ' ফ্ৰেণ্ডছ, এতিয়া আপোনালোকে অলপ স্ক্ৰল কৰি পেলাই ওপৰত চাব, লেফ্ট ছাইডত 3 লাইন দেখা পাই আছে। মই জুম কৰি পেলাই আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত 3 লাইন দেখা পাই আছে। এই 3 লাইনত গৈ পেলাই আপোনালোকে এতিয়া ক্লিক কৰিব। 3 লাইনত যেতিয়া গৈ পেলাই আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পিছত চাব ফ্ৰেণ্ডছ, আপোনালোকৰ ওচৰত এনেধৰণৰ অপশ্যন এটা আহিব। ষ্টুডেণ্ট মেনেজমেণ্টৰ অপশ্যন দেখা পাই আছে আপোনালোকে। ষ্টুডেণ্ট মেনেজমেণ্ট, টিচাৰ এণ্ড ষ্টাফৰ পিছত ষ্টুডেণ্ট মেনেজমেণ্ট অপশ্যনত গৈ পেলাই আপোনালোকে এতিয়া ক্লিক কৰিব লাগিব। ছ' ষ্টুডেণ্ট মেনেজমেণ্ট অপশ্যনত গৈ পেলাই মই ক্লিক কৰিলোঁ এতিয়া। ছ' ষ্টুডেণ্ট মেনেজমেণ্ট অপশ্যনটো দেখা পাইছে, ইয়াত গৈ পেলাই আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে তলত আহিব, স্ক্ৰল কৰি পেলাই চাব ফ্ৰেণ্ডছ। মই স্ক্ৰল কৰি পেলাই আপোনালোকক দেখুৱাই আছোঁ। ইয়াত অপশ্যন এটা আহিছে প্ৰমোশ্যন অৰ ৰিপিটাৰ্ছ, 4 নম্বৰ দেখা পাই আছে আপোনালোকে। ছ' আপোনালোকে এই প্ৰমোশ্যন এণ্ড ৰিপিটাৰ্ছ যোনটো অপশ্যন আছে সেইখন অপশ্যনতে গৈ পেলাই আপোনালোকে এতিয়া বৰ্তমান ক্লিক কৰিব লাগিব। ছ' ফ্ৰেণ্ডছ, মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক ফ্ৰেণ্ডছ। যেতিয়া মই ক্লিক কৰিলোঁ প্ৰমোশ্যন এণ্ড ৰিপিটাৰ্ছ ক্লিক কৰাৰ পিছত চাব ফ্ৰেণ্ডছ, এনেধৰণৰ অপশ্যন আপোনালোকৰ ওচৰত এতিয়া বৰ্তমান আহি গৈছে। চাওক ইয়াত ক্লাছবিলাক দেখুৱাই আছে, কিমান ক্লাছ আপোনালোকৰ স্কুলত আছে, তাৰপিছত আপোনালোকৰ কোনখন ক্লাছত কিমান ল'ৰা ছোৱালী আছে সম্পূৰ্ণ আপোনালোকে এতিয়া দেখা পাই আছে। ছ' ফৰ এক্সাম্পল, আমি যদি কোনোবা এটা ক্লাছ লওঁ, ছাপ'জ মই এতিয়া এটা ক্লাছ লৈ আছোঁ, ক্লাছ 1। ক্লাছ 1ৰ ষ্টুডেণ্ট এটা ল'লোঁ। মই লোৱাৰ পিছত এইখন ষ্টুডেণ্টক এতিয়া বৰ্তমান মই আপোনালোকক ওচৰত দেখুৱাম প্ৰমোশ্যন কৰি পেলাই কেনেকৈ প্ৰমোশ্যন কৰিব আপোনালোকে। ছ' ফ্ৰেণ্ডছ, আপোনালোকে ক্লাছত ছিলেক্ট কৰিব। ছিলেক্ট কৰাৰ পিছত ইয়াত চাওক আপোনালোকে প্ৰতিটো ষ্টুডেণ্ট ইউনিক আই ডিৰ লেফ্ট ছাইডত দেখাই আছে, এটা স্কুৱেৰ বক্স দেখা পাই আছে আপোনালোকে। চাওক ইয়াত যেনিবা এটা ষ্টুডেণ্টৰ নাম লৈছোঁ মই, সংজাত টিছ' বা সৌৰভ দাস। মই দুটা ষ্টুডেণ্ট লৈছোঁ। এই দুটা ষ্টুডেণ্ট আপোনালোকে ইয়াত ছিলেক্ট কৰি দিয়ক, টিক বক্স কৰি দিয়ক। টিক বক্সত কৰাৰ পিছত আপোনালোকে তলত আহক। তলত যোৱাৰ পিছত চাব আপোনালোকে ইয়াত 5টামান অপশ্যন দেখা পাব, প্ৰমোট, ডিমোট, ৰিপিটাৰ এণ্ড ড্ৰপ বক্স। ছ' এণ্ড ড্ৰপ আউটো আছে। ছ' আপোনালোকে এতিয়া এই দুটা ষ্টুডেণ্টক আপোনালোকে এতিয়া বৰ্তমান প্ৰমোট কৰিব বিচাৰিছে, বা সকলো ষ্টুডেণ্ট যিমান আছে চবক যদি আপোনালোকে এবাৰত প্ৰমোট কৰিবলৈ বিচাৰিছে, তেতিয়াহ'লে আপোনালোকৰ ওপৰৰ যোনটো বক্স আছে ওপৰৰ বক্সটো ক্লিক কৰিব। চব এতিয়া ইয়াত ছিলেক্ট হৈ যাব। ছ' আপোনালোকে যদি তেনেকৈ নিবিচাৰে, এটা এটাকৈ যদি ছিলেক্ট কৰি পেলাই আপোনালোকে প্ৰমোট কৰিব বিচাৰিছে, ছ' এটা কোনোবা এটা ষ্টুডেণ্টক আপুনি লৈ ল'ব, সংজাত টিছ', আৰু প্ৰমোটৰ অপশ্যনত গৈ পেলাই আপোনালোকে ইয়াত প্ৰমোট ক্লিক কৰিব। ক্লিক যেতিয়া কৰিব চাব ফ্ৰেণ্ডছ, এনেধৰণৰ অপশ্যন আপোনাৰ ওচৰত আহিব। ছ' ইয়াত গৈ পেলাই আপোনালোকে ছিলেক্ট কৰিব। এতিয়া ক্লাছ 1ত আছিলে, এতিয়া ক্লাছ 1ৰ পৰা এতিয়া ক্লাছ 2ত যাব। ছ' আমি এতিয়া ক্লাছ 2 ছেকশ্যন আছে দুটা, ছেকশ্যন এ এণ্ড ক্লাছ 2। ছ' আপোনালোকে ছেকশ্যন এ ক্লিক কৰি ল'ব, বা যোনটো ছেকশ্যন আপোনালোকৰ আছে বা ক্লাছ আছে, ক্লাছ ছিলেক্ট কৰি ল'ব। দেন আপোনালোকে প্ৰমোট অপশ্যনত যাব, প্ৰমোট অপশ্যনত ক্লিক কৰিব। প্ৰমোট অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াত চাওক এই সংজাত টিছ' ল'ৰাটো এতিয়া বৰ্তমান ক্লাছ 3ত গ'লগৈ, ইয়াৰ পৰা আপোনালোকৰ প্ৰমোট হৈ গ'ল। ছ' ছেম প্ৰচেছ আছে ফ্ৰেণ্ডছ। আপোনালোকে সকলো ষ্টুডেণ্টক একেবাৰে ছিলেক্ট কৰি পেলাই আপোনালোকে প্ৰমোট কৰিব পাৰে, বা আপোনালোকে যদি বিচাৰে ঠিক তেনেধৰণে আপোনালোকে আহি পেলাই ইয়াত প্ৰমোট কৰিব পাৰে। ছ' ফ্ৰেণ্ডছ, এইটো হৈ গ'ল এটা প্ৰচেছ। ছ' আপোনালোকে ক্লাছ 5ৰ ষ্টুডেণ্টকোতো আপোনালোকে আঁতৰাব লাগিব ফ্ৰেণ্ডছ। ছ' ক্লাছ 5ৰ ষ্টুডেণ্টক যেতিয়া আপোনালোকে পঠাব, আপোনালোকে ইয়াত ড্ৰপ বক্সত পঠাব লাগিব। ছ' আপোনালোকে ক্লাছ 5ত আহিব, ক্লাছ 5 ছিলেক্ট কৰিব। মই ইয়াত ক্লাছ 5 ছিলেক্ট কৰি পেলাই দেখুৱাই দিছোঁ। ছিলেক্ট কৰিব, ছিলেক্ট কৰাৰ পিছত আপোনালোকে ছেম প্ৰচেছত কোনোবা এটা ষ্টুডেণ্টক ছিলেক্ট কৰিব। মই এটা ষ্টুডেণ্টৰ নাম ল'লোঁ, ছিলেক্ট কৰিলোঁ। ইয়াক ড্ৰপ বক্সত পঠাব লাগিব। যোনটো ষ্টুডেণ্ট ক্লাছ 5ৰ পৰা 6ত গৈছে, ছ' আপোনালোকৰ স্কুলত 6 নাই, ছ' আপোনালোকে সেই ল'ৰা ছোৱালীবিলাকক ড্ৰপ বক্সত পঠাই দিব লাগিব। ছ' ইয়াত আহি পেলাই আপোনালোকে ইয়াত প্ৰমোট নকৰিব ফ্ৰেণ্ডছ, কাৰণ সিহঁতে এতিয়া বৰ্তমান ড্ৰপ বক্সত যাবগৈ। ছ' আপোনালোকে ইয়াত আহি পেলাই ড্ৰপ বক্স ছিলেক্ট কৰিব। ড্ৰপ বক্স ছিলেক্ট কৰাৰ পিছত ইয়াত আহিব, ছেভ চেঞ্জেছত আহিব। আৰ ইউ চিয়'ৰ ৰিয়েলি ইউ ৱান্ট টু মেক দ্য ষ্টুডেণ্ট এজ ড্ৰপ বক্স। ইয়াত ড্ৰপ বক্সত ছেভ চেঞ্জত কৰি পেলাই আপোনালোকে পঠাই দিব। এতিয়া ড্ৰপ বক্সত গ'লগৈ ফ্ৰেণ্ডছ। ছ' এতিয়া যিবিলাক স্কুলে নিজৰ ষ্টুডেণ্টক
টানিব বিচাৰিব ইয়াৰ পৰা চ' তেখেতসকলে ড্ৰপবক্সৰ পৰা আহি পেলাই আপোনালোকৰ ষ্টুডেণ্টটো ইয়াৰ পৰা লৈ যাব পাৰিব চ' ফ্ৰেণ্ডছ আজিৰ সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু নিউ ছেশ্যনৰ এটেণ্ডেঞ্চ দিবৰ কাৰণে এতিয়া ড্ৰপবক্সত বা আপোনালোকে প্ৰমোশ্যন যদি নকৰে এটেণ্ডেঞ্চ লোৱাত আপোনালোকৰ অসুবিধা হ'ব ফ্ৰেণ্ডছ চ' আজি ভিডিঅ' ইমানে কৰি পেলাই মই সমাপ্ত কৰিছোঁ ধন্যবাদ